ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এই বিষয়টোক লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যে নহ'ব সেই কথাটো এতিয়া স্পষ্ট হৈ পৰিছে। অকল মন্ত্ৰীসভাৰ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনত অকল তিনিটা জাতিক, আচলতে দুটা জাতি মৰাণ আৰু মটক, তেওঁলোকক ট্ৰাইবেল প্লেইনছ বা সমতলৰ জাতিৰূপে ঘোষণা কৰিলে। আৰু আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক জনজাতি প্লেইনছ বা আমাৰ সমভূমিৰ বা সমতলৰ বা প্লেইনছৰ জনজাতিৰূপে ঘোষণা কৰিলে। ইচ্ছা কৰিলে চৰকাৰে এওঁলোকক জনজাতিকৰণ কৰি দিব পাৰিলেহেঁতেন, কিন্তু যিখন প্ৰতিবেদনৰ ভিতৰত মৰাণসকল, মটকসকল আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰস্তাৱ উত্থাপন কৰিলে, সেই প্ৰতিবেদনতে মৰাণ মটকৰ লগতে আহোমসকল, চুতীয়াসকল, আদিবাসী চাহ জনগোষ্ঠী আৰু গোৱালপাৰা ব্যতিৰেকে আন অঞ্চলৰ কোচ ৰাজবংশীসকলৰ নাম STV ৰূপে উপত্যকাৰূপে, জনজাতি উপত্যকাৰূপে নাম উত্থাপন কৰিলে, যিটো সংবিধান বহিৰ্ভূত। গতিকে দেখা গ'ল যে মৰাণ মটকৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হৈ গ'ল, কাৰণ প্ৰতিবেদন একেখনেই। আৰু মই কনফাৰ্ম যে STV নামৰ কোনো জনজাতি পৃথিৱীত নাই, ভাৰতবৰ্ষত নাই, আৰু সেইকাৰণে ভাৰতৰ সংবিধানে এইটো স্বীকৃতি নিদিয়ে, সংসদে স্বীকৃতি নিদিয়ে। সংসদে স্বীকৃতি দিব নোৱাৰা বস্তু এটাক STV নামৰ নাম দি তেওঁলোকে কৰিলে, আৰু কৰাৰ পাছত বাকী যিবিলাকক এক্সপ্লেইন কৰিলে, মৰাণ মটক আৰু গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক, তেওঁলোককো সেই তালিকাৰ অন্তৰ্ভুক্ত কৰি তেওঁলোকেও যাতে কোনোপধ্যে জনজাতি পাব নোৱাৰে সেই ব্যৱস্থা কৰি দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে ইমান দিন জনজাতিকৰণ দিম বুলি কৈ 2016 চনৰ ভিজন ডকুমেণ্টত বিজেপিয়ে জনজাতিকৰণ দিম বুলি ক'লে, নিদিলে। 2014 চনত নৰেন্দ্ৰ মোদীয়ে জনজাতিকৰণ 6 মাহৰ ভিতৰত দিম বুলি ক'লে, নিদিলে। 2020 চনত কোকৰাঝাৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি ক'লে নৰেন্দ্ৰ মোদীয়ে বড়োসকলৰ চুক্তিখনৰ সময়ত, তাৰ পাছতো নিদিলে। আৰু তাৰ পাছত 2019 চনত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰিলে, বিধেয়কখন উত্থাপনহে কৰিলে, বিধেয়কখন পাছ নকৰিলে। গতিকে এই মুহূৰ্তত মই ভাবোঁ, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ, চলিত লোকসভাৰ অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰা হওক। মই তেওঁলোকক আহ্বান জনাইছোঁ যে সঁচাকৈ জনজাতিকৰণ, কাৰণ তাৰ পাছত ইলেকশ্যন, অসমত ইলেকশ্যন মাৰ্চ মাহত, তাৰ আগত আৰু লোকসভা বা ৰাজ্যসভাৰ অধিৱেশন আৰু নহয়। এইখনেই নিৰ্বাচনৰ আগৰ শেষ সংসদ, সেই সংসদৰ অধিৱেশন। গতিকে ডিচেম্বৰ মাহত বৰ্তমান চলি থকা যি সংসদৰ অধিৱেশন, এই অধিৱেশনত 2019ত যিখন আপোনাৰ বিল উত্থাপন কৰিছিলে, সেই বিলখন পুনৰ উত্থাপন কৰি, সেইখন লিভিং হৈ আছে, এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ মই দাবী উত্থাপন কৰিলোঁ। আৰু যদি এইটো নকৰে, তেতিয়াহ'লে অসমীয়া জাতিয়ে বুজি উঠিব লাগিব যে বিজেপিয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে। কিন্তু একেটা সময়তে মই এই কথাও ক'ব খুজিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ যাওঁতে যাতে আমাৰ পুৰণি জাতিবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয়, পুৰণি জনজাতিবিলাকৰ, বড়োসকলৰ, কাৰ্বিসকলৰ, ডিমাচাসকলৰ, মিচিংসকলৰ, তিৱাসকলৰ, ৰাভাসকলৰ যাতে কোনো ক্ষতি নহয়, সেইটোও সুনিশ্চিত কৰিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই চৰকাৰৰ দিনত, সেই মন্ত্ৰীগোটে না আপোনাৰ পুৰণি ট্ৰাইবেলসকলৰ প্ৰতি কিবা এটা মানে সন্মান প্ৰদৰ্শন কৰিলে, না নতুনবিলাকক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰি দিলে। বৰং পুৰণি জনজাতি আৰু নতুন হ'বলগীয়া জনজাতিৰ মাজত এটা সংঘাত সৃষ্টি কৰাটোৱে, আৰু এই সংঘাতৰ মাজেদি
বিজেপি চৰকাৰে ভোট আদায় কৰাটোৱে হ'ল এইবাৰ বিধানসভাৰ অধিৱেশনত তেওঁলোকে উত্থাপন কৰা এই বিলখনৰ উদ্দেশ্য। সেইকাৰণে এই মুহূৰ্তত মোৰ ৰাজ্যৰ দলৰ সভাপতি হিচাপে স্পষ্ট বাৰ্তাটো হ'ল যে চলি থকা এই ডিচেম্বৰ মাহৰ যি আমাৰ শীতকালীন লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন দিল্লীত চলি থকা সেই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন পাছ কৰক। মৰাণ, মটক, কোচ ৰাজবংশী, আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠী সকলোৰে জনজাতিকৰণৰ বিলখন পাছ কৰক। আৰু এই কামটো কৰিবলৈ যাওঁতে আমাৰ থকা যিবিলাক জনজাতি সেই জনজাতিবিলাকৰ যাতে কোনো ক্ষতি কৰা নহওক, এই দুইটা কথা সমিল মিল ৰাখি মই অতি সোনকালে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলোঁ।